আজি অলপ বেলেগ ধৰণৰ ভিডিঅ' দিম হা। একেটা কথাকে হিন্দীতে এজন ল'ৰাই কেনেকৈ কয়, এজনে ছোৱালীয়ে কেনেকৈ কয়, তুমি নিজে কেনেকৈ কোৱা, আপুনি, সি, সিহঁত, তেওঁলোক, সিহঁতে আদি যেনেধৰণে বহুত ধৰণৰ মানে কোনে কেনেকৈ মানে বেলেগ বেলেগ ধৰণে কথা কোৱা তাকে মই শিকাম দেই। গতিকে আজি ভিডিঅ' খুব ইণ্টাৰেষ্টিং হ'বলগীয়া ভিডিঅ' আছে, তোমালোকে খুব মনোযোগেৰে চাবা আৰু ইয়াৰ পৰা পাৰ্থক্যটো চাবা যে নিজে ক'লে কেনেকুৱা হয়, আনে ক'লে কেনেকুৱা হয়, আকৌ ছোৱালী মানুহে ক'লে কেনেকুৱা হয়, মাইকী মানুহে ক'লে কেনেকুৱা হয়, ডাঙৰ মানুহে ক'লে কেনেকুৱা হয়, সৰু মানুহে ক'লে কেনেকুৱা হয়, আজি সকলো কথা মই বুজাই দিছোঁ আজিৰ ভিডিঅ'ত। গতিকে মনোযোগেৰে চাবা আৰু ইয়াৰ পৰা চাই চাই শিকি ল'বা। এতিয়া তোমালোকে চাই আছা আসাম ইণ্ডিয়া এডুকেশ্যন, তোমালোকে চাই আছা আসাম ইণ্ডিয়া এডুকেশ্যন। এতিয়া আৰম্ভ কৰোঁ। প্ৰথমে দিছোঁ চোৱা, অসমীয়াত বাক্য এটা দিছোঁ, মই তাইৰ লগত যুদ্ধ কৰিম, মই তাইৰ লগত যুদ্ধ কৰিম। এই কথাষাৰক আমি হিন্দীত কেনেকৈ ক'ম? মই তাইৰ লগত যুদ্ধ কৰিম মানে मैं उसके साथ युद्ध करूँगा, मैं उसके साथ युद्ध करूँगा। বুজি পালানে? তাৰপিছত চোৱা 2 নম্বৰ দিছোঁ, তুমি তাইৰ লগত যুদ্ধ কৰিবা, তুমি তাইৰ লগত যুদ্ধ কৰিবা। তলত আকৌ হিন্দী আখৰে অসমীয়া দিছোঁ দেই। তাৰপিছত এই কথাষাৰক আমি হিন্দীৰে ক'ম, तुम उसके साथ युद्ध करोगे, तुम उसके साथ युद्ध करोगे। বুজি পাই আছানে? একেটা কথাকেই মই বাৰে বাৰে দি আছোঁ দেই। 3 নম্বৰ দিছোঁ চোৱা, তই তাইৰ লগত যুদ্ধ কৰিবি, তই তাইৰ লগত যুদ্ধ কৰিবি। ইয়াত তই বুজাইছোঁ দেই সৰু মানুহক। ইয়াকে আমি হিন্দীত ক'ব বিচাৰিলে এনেকৈ ক'ব লাগিব, तू उसके साथ युद्ध करेगा, तू उसके साथ युद्ध करेगा। তাৰপিছত আকৌ 4 নম্বৰ দি আছোঁ চোৱা, আপুনি তাইৰ লগত যুদ্ধ কৰিব, আপুনি তাইৰ লগত যুদ্ধ কৰিব। এই কথাষাৰক যদি হিন্দীত ক'ব বিচাৰা তেতিয়াহ'লে आप उसके साथ युद्ध करेंगे, आप उसके साथ युद्ध करेंगे। এতিয়া বুজি পালানে? এতিয়া চোৱা আকৌ দি আছোঁ দেই, এইকেইটাৰ পাৰ্থক্য তোমালোকে চাই ল'বা। এতিয়া 4 নম্বৰলৈকে দিছোঁ দেই। আকৌ দিছোঁ চোৱা, মই তাক এৰি দিম, মই তাক এৰি দিম। এই কথাষাৰক আমি হিন্দীত যদি ক'ব বিচাৰোঁ, मैं उसे छोड़ दूंगा। সাধাৰণ কথা দেই, কিন্তু কোনে কেনেধৰণৰ কয় তাকে চাবা। मैं उसे छोड़ दूंगा। 2 নম্বৰ দিছোঁ চোৱা আকৌ 2 নম্বৰ দিছোঁ, তুমি তাক এৰি দিবা, তুমি তাক এৰি দিবা। বুজি পালানে? ইয়াত তুমি তাক এৰি দিবা মানে হিন্দীত যদি ক'ব বিচাৰা তেতিয়াহ'লে तुम उसे छोड़ दोगे, तुम उसे छोड़ दोगे। বুজি পাই আছানে? 3 নম্বৰ দিছোঁ চোৱা আকৌ 3 নম্বৰ দিছোঁ, তই তাক এৰি দিবি, তই তাক এৰি দিবি। তই তাক এৰি দিবি মানে तू उसे छोड़ देगा, तू उसे छोड़ देगा। এতিয়া বুজি পাই আছানে? মই তুমি তই এইবোৰ কথা শিকাইছোঁ দেই, একেটা কথাকে কেনেধৰণৰ কোৱা হয় তাকে শিকালোঁ। আকৌ দিছোঁ চোৱা 4 নম্বৰ, তেওঁ তাক এৰি দিব, তেওঁ তাক এৰি দিব। এই কথাষাৰক আমি হিন্দীত ক'ম এনেকৈ, তেওঁ মানে ডাঙৰ মানুহক বুজোৱা হৈছে দেই, वह उसे छोड़ देंगे, वह उसे छोड़ देंगे। বুজি পালানে? এতিয়া এইকেইটাৰ ভিতৰত পাৰ্থক্যটো তোমালোকে চাবা ক'ত কি হৈছে দেই। এতিয়া দিছোঁ আকৌ দিছোঁ চোৱা, তাই কেতিয়াও মিছা নকয়, তাই কেতিয়াও মিছা নকয়। এনেকৈ যদি ক'ব বিচাৰা হিন্দীতে তেতিয়াহ'লে वह कभी झूठ नहीं बोलती है, वह कभी झूठ नहीं बोलती है। বুজি পালানে? এতিয়া এই কথাষাৰক আমি আকৌ কেনেকৈ ক'ম চোৱা 2 নম্বৰ দিছোঁ, তেওঁ কেতিয়াও মিছা নকয়, তেওঁ কেতিয়াও মিছা নকয়। এই কথাষাৰক আমি হিন্দীত ক'ম এনেকৈ, वह कभी झूठ नहीं बोलती है, वह कभी झूठ नहीं बोलती है। এতিয়া ইয়াত কি দেখা পালা? দুটাও একেটা হয় নহয় হিন্দীত, কিন্তু অসমীয়াত বেলেগ বেলেগ হয়। আকৌ দিছোঁ চোৱা, তেওঁ কেতিয়াও মিছা নকয়। অসমীয়াত দিছোঁ ছেম, কিন্তু হিন্দীত বেলেগ হৈ যাব চাবা। তেওঁ কেতিয়াও মিছা নকয়।
বুজি পালানে তোমালোকে ভিডিঅ'টো ৰখাই কিনি ভালকৈ সকলোৰ পাৰ্থক্য চাবা দেই वो कभी झूठ नहीं बोलते हैं ইয়াত দিছোঁ চোৱা বলতে ওপৰত দিছোঁ বলতি বলতি দুবাৰ বুজি পালানে সকলোকেইটাৰ পাৰ্থক্য চাবা দেই 4 নম্বৰ দিছোঁ চোৱা আপুনি কেতিয়াও মিছা নকয় তাকে হিন্দীত ক'ব বিচাৰিলে এনেকৈ ক'বা आप कभी झूठ नहीं बोलते हैं आप कभी झूठ नहीं बोलते हैं গোটেইকেইটা মিলাই কিনি ভিডিঅ'টো ৰখাই পাৰ্থক্যটো চাই ল'বা আৰু তাৰ পৰা বুজি পাবা দেই তাৰপিছত দিছোঁ আকৌ দিছোঁ চোৱা সিহঁতে মোক পছন্দ নকৰে ইয়াকে আমি হিন্দীত কেনেকৈ ক'ম হিন্দীত ক'ব বিচাৰিলে वे मुझे पसंद नहीं करते हैं এতিয়া 2 নম্বৰ দিছোঁ চোৱা ইয়াত দিছোঁ সিহঁতে দেই 2 নম্বৰ দিছোঁ তেওঁলোকে তাক পছন্দ নকৰে ইয়াকে আমি হিন্দীত ক'ব বিচাৰোঁ যদি वे लोग उसे पसंद नहीं करते हैं বুজি পালানে তে এই কথাৰক আকৌ 3 নম্বৰত বুজাই আছোঁ চোৱা মই তাইক পছন্দ নকৰোঁ বুজি পালানে মই নিজকে কোৱা হ'ল মই তাইক পছন্দ নকৰোঁ এতিয়া ইয়াকে আমি হিন্দীত ক'ব বিচাৰোঁ যদি চোৱা मैं उसे पसंद नहीं करता हूँ ইয়াত নিজকে ল'ৰা মানুহক কোৱা হৈছে দেই মই এজন ল'ৰা মানুহটো তাকে কোৱা হৈছে ছোৱালী হ'লে नहीं करती हूँ হৈ গ'লে হয় দেই তাৰপিছত দিছোঁ চোৱা 4 নম্বৰ আকৌ সি মোক পছন্দ নকৰে সি বোলাতে ইয়াত ল'ৰা মানুহক বুজা হৈছে সি মোক পছন্দ নকৰে তাকে হিন্দীত কোৱা হ'ব वो मुझे पसंद नहीं करता है তোমালোকে ইয়াৰ পৰা পাৰ্থক্যটো চাই ল'বা ক'ত কি আছে দেই তাৰপিছত আকৌ দিছোঁ চোৱা আমি চাহ খাই আছোঁ চাহক অসমীয়াত খাই থকা বুজোৱা হয় দেই কিন্তু হিন্দীত কোৱা হয় পি যেনে हम चाय पी रहे हैं ইয়াত আমি বুজালোঁ নহয় অসমীয়াত আমি মানে বহু বচন গতিকে हम चाय पी रहे হৈ গ'ল দেই 2 নম্বৰ দিছোঁ চোৱা মই চাহ খাই আছোঁ ইয়াত নিজৰ কথা কোৱা হৈছে মই চাহ খাই আছোঁ ইয়াকে হিন্দীত ক'ব বিচাৰা যদি তোমালোকে হিন্দীত ক'ব লাগিব मैं चाय पी रहा हूँ যদি ছোৱালী হোৱা ৰহি হু দিবা দেই मैं चाय पी रही हूँ দিবা मैं चाय पी रहा हूँ আকৌ দিছোঁ চোৱা 3 নম্বৰত দিছোঁ চোৱা তাই চাহ খাই আছে তাই দিছোঁ দেই তাই চাহ খাই আছে ইয়াকে আমি হিন্দীত কেনেকৈ ক'ম যদি কোনোবাই কাৰোবাক ক'ব বিচাৰা যে তাই চাহ খাই আছে বুলি তেতিয়াহ'লে वो चाय पी रही है দেখিলানে वो चाय पी रही है বুজি পাইছাতো যোনে বুজি নোপোৱা কমেণ্ট কৰি মোক সুধিবা দেই এতিয়া 4 নম্বৰ দিছোঁ চোৱা সি চাহ খাই আছে ইয়াত আকৌ দিছোঁ সি চাহ খাই আছে তোমালোকে খোৱা মানে ক্ৰিয়া শব্দটো যিকোনো শব্দ ল'ব পাৰা খালি মই ব্যৱহাৰটো বুজাই আছোঁ দেই ইয়াক আমি অসমীয়াত ক'ম সি চাহ খাই আছে মানে হিন্দীত ক'ম वो चाय पी रहा है তোমালোকে পাৰ্থক্যটো বিচাৰি ওলাবা আৰু নিজে বুজিবলৈ চেষ্টা কৰিবা দেই এতিয়া আকৌ দিছোঁ চোৱা মই দৌৰি আছিলোঁ এটা বাক্য লৈছোঁ অসমীয়াত মই দৌৰি আছিলোঁ ইয়াক আমি হিন্দীত ক'ব বিচাৰোঁ যদি হিন্দীত হ'লে मैं दौड़ रहा था এটা চুটি বাক্য দেই मैं दौड़ रहा था এতিয়া ইয়াকে আমি 2 নম্বৰত বুজাই আছোঁ আকৌ চোৱা এইফালে সি দৌৰি আছিল এই কথাৰক আমি প্ৰথমে দিছোঁ মই এতিয়া দিছোঁ সি দেই এতিয়া ইয়াক আমি হিন্দীত ক'ম वो दौड़ रहा था ইয়াত চোৱা দুটাটো ৰহা থা হৈছে দেই এতিয়া 3 নম্বৰত কি হ'ব আমি চাই ল'ম 3 নম্বৰ দিছোঁ তাই দৌৰি আছিলে মনত ৰাখিবা দেই কথাটো ইয়াকে আমি হিন্দীত কেনেকৈ ক'ম হিন্দীত ক'ব বিচাৰিলে वो दौड़ रही थी বুজি পালানে ইয়াত ৰহি থি হৈ গ'ল वो दौड़ रही थी দৌৰ মানে দৌৰা দেই এতিয়া আকৌ 4 নম্বৰ দি আছোঁ চোৱা তেওঁ দৌৰি আছিল তেওঁ ইয়াত ডাঙৰ মানুহক বুজোৱা হৈছে
তেওঁ ছোৱালী হওক মাইকী মানুহ হওক বা মতা মানুহ হওক তেওঁ বুলালে দুজনক বুজোৱা হয় দেই তে ইয়াকে আমি হিন্দীত কম কেনেকৈ তেওঁ দৌৰি আছিল মানে ওহ দৌৰ ৰহে থে ওহ দৌৰ ৰহে থে বুজি পাইছানে তোমালোকে যোনে যোনে বুজি নোপোৱা কমেণ্ট কৰি ক'বা আৰু ইয়াৰ পাৰ্থক্যটো চাবা দেই এতিয়া আকৌ দিছোঁ চোৱা মই নাচিব খোজোঁ এটা বাক্য লৈছোঁ মই নাচিব খোজোঁ ইয়াকে যদি হিন্দীত ক'ব বিচাৰা যে মই নাচিব খোজোঁ মুৰ্গীবিলাকে ইমান মাতি আছে তোমালোকে বেয়া নাপাবা দেই চিঞৰি আছে আচ্ছা মই নাচিব খোজোঁ মানে মে নাচনা চাহতা হুঁ বুজি পালানে নিজকে কোৱা হৈছে যেনে 2 নম্বৰ আকৌ দিছোঁ চোৱা এই নাচাৰ কথাটো সি নাচিব বিচাৰে এটা দেখিলানে খোজোঁ আৰু বিচাৰে সি নাচিব বিচাৰে আৰু ইয়াত মই আৰু সি দিছোঁ গতিকে সি নাচিব বিচাৰা মানে হিন্দীতে হ'ব ওহ নাচনা চাহতা হে হিন্দীত চাহতা হে হৈ গ'ল দেই ওহ নাচনা চাহতা হে তাৰপিছত দিছোঁ চোৱা আকৌ এটা দিছোঁ 3 নম্বৰ তাই নাচিবলৈ চায় ইয়াকে আমি হিন্দীত কেনেকৈ ক'ম তাই নাচিবলৈ চাই মানে হিন্দীত যদি ক'ব বিচাৰা वो नाचना चाहती है বুজি পালানে চাহতি হৈ গ'ল দেই মনত ৰাখিবা কিন্তু অসমীয়াত চাই বিচাৰে খোজো একেটাই কথা 4 নম্বৰ দিছোঁ চোৱা তেওঁ নাচিব খোজে ইয়াত ডাঙৰ মানুহক বুজোৱা হৈছে তেওঁ নাচিব খোজে কিবা এটা আৰু যিকোনো তোমালোকে নাচাৰ সলনি অন্য দিব পাৰিবা দেই তে ইয়াক আমি অসমীয়াত হিন্দীত কেনেকৈ ক'ম ওহ নাচনা চাহতে हैं ভিডিঅ'টো কেনে লাগিল আজিৰ ভিডিঅ' যোনে নোৱাৰিবা যিটো মোক কমেণ্ট কৰি ক'বা আৰু ইয়াৰ এই যেন এটা মই 4 নম্বৰলৈকে মই দিছোঁ এইকেইটা তোমালোকে পাৰ্থক্যটো বিচাৰি উলিয়াবা দেই কোনটো কেনেকৈ কাক কেনেকৈ ব্যৱহাৰ কৰা হয় কেনেকৈ ক'ব লাগে তুমি যদি এজনী ছোৱালী হোৱা কেনেকৈ ক'বা তুমি যদি ডাঙৰ মানুহ হোৱা কেনেকৈ ক'বা বা তুমি এজনী ছোৱালী আকৌ ডাঙৰ মানুহক কেনেকৈ ক'বা বা সৰু মানুহক কেনেকৈ ক'বা এইবোৰ কথা জনাটো অতি প্ৰয়োজন গতিকে এইবোৰ তোমালোকে ভালকৈ চাই ল'বা দেই আৰু যোনে যিটো নোৱাৰিবা মোক কমেণ্ট কৰি ক'বা আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিবা আৰু এই চেনেলত যদি প্ৰথমবাৰ ভিডিঅ' চাই আছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা ছাবস্ক্ৰাইব কৰিলেহে আগলৈ এনেকৈ নতুন আৰু ইণ্টাৰেষ্টিং ভিডিঅ' চাই থাকিব পাৰিবা গতিকে প্ৰথম কামটো তোমালোকৰ হৈ গ'ল ছাবস্ক্ৰাইব কৰা দেই গতিকে ছাবস্ক্ৰাইব কৰিবা গতিকে আজি আৰু দেৰি নকৰোঁ তোমালোকক আমনি নিদিওঁ ইমানতে সামৰি মাৰিছোঁ বাই বাই